जोंहा स्थानीय एमएलए लरेन्स इस्लारि बिथां बाहागो लाफैनाय सहाय होफैनाय जोंनि आइजो बिथांमोन बर'खौ बाख्नायनो आङो भाषाखौ मोनाखै जिरायलायनो सावरायलायनो माबा मोनसे परिकल्पना ইতিমধ্যে ৰেজিষ্টাৰ কৰিছে প্ৰত্যেকটো কোঅপাৰেটিভ সোসাইটি ট্ৰেনিং দিয়া তেখেতসকলৰ বিভিন্ন এক্টিভিটিৰ কাৰণে বিটিআৰ চৰকাৰে আমি ফাইনেন্সিয়েল সাপোৰ্টটো কৰি যাম আজি আমাৰ যি এক্স-বিএলটি আগত বিএলটি আছিলে যিসকলে বড়ো জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছিলে এই সকলে 2003 চনত চুক্তি কৰি এক্স-বিএলটি হ'ল আৰু এক্স-বিএলটিয়ে ৰাজনৈতিকভাৱে সামাজিকভাৱে বিভিন্ন দিশত তেখেতসকলে কাম কৰি আছে কিন্তু আজিৰ সময়ত এক্স-বিএলটিৰ যিখিনি আমাৰ লিডাৰসকল আছে সেইসকলে অনুভৱ কৰিছে যে বিএলটিৰ এটা সংগ্ৰামী ইতিহাসটো জীৱিত কৰি ৰাখিবৰ কাৰণে এই এটা ইতিহাস হয় এটা ভৱন ইয়াত নিৰ্মাণ কৰিব লাগে আৰু এই ভৱন কাম গেষ্ট হাউচৰ নিচিনা হ'ব কাৰণ এক্স-বিএলটি আপাৰ আসামতে হওক বা আমাৰ ধেমাজিতে হওক কাৰ্বি আংলং চবতো আছিলে সেইসকলে বিভিন্ন সময়ত কোকৰাঝাৰত আহিলে থাকিবলৈ হোটেলত থাকিব লাগে বা গেষ্ট হাউচ কেতিয়াবা নাপায় তো এই কাৰণে এক্স-বিএলটিৰ নামতে এটা ভৱন নিৰ্মাণ কৰাৰ কথা কৈছে অলৰেডি 1 কোটি টকা ইয়াৰ কাৰণে চেংচনৰ প্ৰচেছ কৰা হৈছে আৰু চেংচনটো হৈ গ'ল তো 1 কোটি টকাৰ এটা ভৱন নিৰ্মাণ কৰিব আমি বড়ো জনগোষ্ঠী বহুত সময়ৰ পৰাই ক'ব লাগিব যে যিসকলে সংগ্ৰাম কৰি বড়ো সাহিত্য সভাই সংগ্ৰাম কৰি বড়ো ভাষা সংস্কৃতি বড়ো লিপি আনিব পাৰিছে পিটিচিও সংগ্ৰাম কৰি উদিয়াচল নামৰ এটা আন্দোলন আৰম্ভ কৰিছিলে পিছত নিখিল বড়ো ছাত্ৰ সন্থাই আন্দোলন কৰি বড়োলেণ্ডৰ আন্দোলন কৰি 1993 বিএসসি চুক্তি হৈছিলে ইয়াৰ পিছত পুনৰ আজিৰ সময়ত আমি ক'ব লাগিব বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থা এক্স-বিএলটি এনডিপি সবে মিলি যিটো এটা ৰাজনৈতিক সংগ্ৰাম এই সংগ্ৰামটো 2020 চনত আৰু তৃতীয় চুক্তি হৈ পেলাই আজিৰ সময়ত আমি এটা শান্তি পৰিৱেশ পাবলৈ সক্ষম হৈছো আমি সকলো জানো সংঘৰ্ষ আৰু নিৰ্মাণ এইটোৱে হ'ল সংগ্ৰামৰ ইতিহাস বিশ্বত যোনে সংগ্ৰাম কৰিছে ই প্ৰথমতে সংগ্ৰাম কৰিছে দেশ স্বাধীনতাৰ কাৰণে হওক জাতি স্বাধীনতাৰ কাৰণে হওক পিছত হি নিৰ্মাণ কৰিছে আৰু আজি নিৰ্মাণৰ সময়ত আমি এই কথাটো আমি উপলব্ধি কৰিছো আৰু এক্স-বিএলটিৰ নেতাসকলে কোৱাৰ নিচিনা 1 কোটি টকাৰ ভৱন এই কাৰগাঁৱত আমি নিৰ্মাণ কৰিবলৈ ঠিক কৰিছো আৰু লগে লগে মই ক'ব বিচাৰিছো যে এক্স-বিএলটিৰ ফাউণ্ডাৰ প্ৰেসিডেন্ট বীৰ শিলাগাং ডাঙৰীয়াৰ নামত তেখেতৰ যিটো ষ্টেচু এইটো নিৰ্মাণ কৰা পাৰ্ক ডেভেলপ কৰাৰ লগতে বীৰ শিলাগাং ডাঙৰীয়াৰ নামত 40টা সমষ্টিত 5 কোটি টকাৰ আমাৰ ষ্টেডিয়াম নিৰ্মাণৰ কাম চলি আছে অলৰেডি 12খন ষ্টেডিয়াম চেংচন কৰা হৈ গ'ল যাহাতে তেখেতৰ যি অৱদান তেখেতৰ মহান চিন্তা এটো যাহাতে আহি থকা প্ৰজন্মই ভালকে বুজি পায় আৰু একে সময়তে আমাৰ এক্স-বিএলটিৰ কিছুমান মাৰ্টিয়াৰ হি সংগ্ৰামত হোৱা ৰৈ গৈছিলে তেখেতসকলক আমি এটা ফেজ অহা 12 জুনত আমি এক্সগ্ৰেছিয়া দিবলৈ গৈ আছো আৰু এক্স-বিএলটিৰ কিছুমান লিডাৰ বা কেডাৰ এই সময়ত 50,000 কোটি টকা দিছিলে কিন্তু প্ৰায় 300তকৈ অধিক নাম বাদ পৰি গৈছিলে আজি তেখেতসকলে অনুৰোধ কৰিছে অহা 12 জনৰ ভিতৰত সেই 300 জনকো 50,000 কৰি তেখেতসকলক দিয়া হ'ব আৰু একে সময়তে আজি এক্স-বিএলটি ওয়েলফেয়াৰ সোসাইটিয়ে বহুতখিনি কোঅপাৰেটিভ সোসাইটি তেখেতসকলে ৰেজিষ্টাৰ কৰিছে কাৰণটো হৈছে যিসকল সংগ্ৰামী এই সময়ত সংগ্ৰামত আহিছিলে কোনবা ৰাজনীতিত গ'ল কোনবা বিজনেছ কৰিলে কোনবা ঘৰত চাকৰি এটা দুটা পালে কোনবা পোৱা নাই কিন্তু সংগ্ৰামৰ ইতিহাসটো যাহাতে পৰৱৰ্তী সময়ত আহি থকা প্ৰজন্মই যাহাতে ইয়াৰ ওপৰত এটা বেলেগ এটা দৃষ্টিভংগী ল'ব লগা নহয় এই কাৰণে প্ৰত্যেকজনে যাহাতে সংস্থাপন হয় প্ৰত্যেকজনে যাহাতে সুস্থ এটা শৰীৰ লয় নিজৰ পৰিয়ালৰ লগতে জাতিটো কেনেকৈ আগুৱাই নিব বিচাৰিছিলে এই কামখিনি কৰি যাব পাৰে হিতছে আছিলে এই কাৰণে মই ঠিক কৰি লৈছিলো যে ৰাজনীতিৰ কথা নকম কালিৰ পৰা কম গতিকে আজি আপোনালোকে মোক মাফ কৰি দিয়ক সদায়তো ৰাজনীতিৰে কথা কম আজি এক্স-বিএলটিৰে কথা ক'ব আহিছো গতিকে অহা কালিৰ পিছত মই ৰাজনীতিৰ কথাটো আকৌ কম কাৰণ ৰাজনীতিত আছো যেতিয়া সদায় ৰাজনীতিৰ কথাই কম আপোনালোকে ৰাজনীতিয়ে সুধি থাকে গতিকে ৰাজনীতিৰ ঊৰ্ধত বা ৰাজনীতিৰ বাহিৰত আমি মানুহ হয় তো সেইকাৰণে মানুহ হিচাপেও কেতিয়াবা চিন্তা কৰো কথাবিলাক এই কাৰণে ৰাজনীতিৰ কথাটো আমি অহা কালিৰ পৰা পাতিম